বিশ্ববিখ্যাত মাজুলীৰ মুখা শিল্পক যুৱ প্ৰজন্মৰ মাজত অধিক জনপ্ৰিয় কৰাৰ উদ্দেশ্যৰে আগবাঢ়ি আহিছে এদল শিক্ষাৰ্থী। এই দৃশ্যলৈ মন কৰক, মাজুলীৰ মুখা শিল্পৰ শৈলীৰে মুখা নিৰ্মাণত ব্যস্ত হৈছে এইসকল শিক্ষাৰ্থী। বাঁহৰ কামি বৈ মাটিৰ প্ৰলেপ লগাই ৰং তুলিকাৰে মুখাক প্ৰাণৱন্ত কৰাত ব্যস্ত এইসকল শিক্ষাৰ্থী। মুখা নিৰ্মাণেৰে মাজুলীৰ ঐতিহ্য, মুখা তথা সংস্কৃতি ৰক্ষাৰ লগতে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে কলিয়াবৰৰ এইসকল শতাধিক ছাত্ৰ ছাত্ৰীয়ে। এই ক্ষেত্ৰত আগভাগ লৈছে কলিয়াবৰ শিক্ষা মহাবিদ্যালয়। মাজুলীৰ মুখা নিৰ্মাণৰ কৰ্মশালাৰ জৰিয়তে মুখা নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰিছে শিক্ষাৰ্থীসকলক। আনহাতে মাজুলীৰ পৰা অহা প্ৰশিক্ষকে কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক মুখা নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। শিক্ষাৰ্থীসকলে প্ৰশিক্ষণৰ জৰিয়তে সুন্দৰকৈ মুখা নিৰ্মাণৰ চেষ্টা কৰিছে। ভাল লাগিছে, কাৰণ প্ৰথম আমি সকলোৱে পৰা নাছিলোঁ। তাৰপিছত প্ৰথমে বাঁহবিলাক আমি চবেই চুচি লৈছে আৰু বাঁহবিলাক চাচি লৈ পেলাই সেই বাঁহখিনিৰে আমাক ছাৰে শিকাই দিছে কেনেকৈ প্ৰথমে মুখাটো প্ৰথম দিব লাগে, সেই আকাৰটো আমাক শিকাই দিছে। তাৰপিছত আলতীয়া যিটো মাটি, সেই আলতীয়া মাটিৰ আপোনাৰ তাত অলপ মুখাটোৰ ওপৰত প্ৰথমে কাগজ বিশ্ববিখ্যাত যিটো মাজুলীৰ মুখা শিল্প, এইটো কলিয়াবৰ মহাবিদ্যালয়ে এইটো আমাক সুযোগ দিছে যে সকলো ছাত্ৰ ছাত্ৰীয়ে সেইটো অন্য জেগাত এই বস্তুটো বিয়পাব পাৰিব, আৰু সেইটোৰে আমাৰ কৰ্মশালা চলি আছে ইয়াত। বিভিন্ন প্ৰশিক্ষকসকলে আমাৰ এই বিষয়ে বিভিন্ন জ্ঞান দিছে, মাজুলীৰ বিষয়ে বিভিন্ন জ্ঞান আমি পাইছোঁ এই বিষয়ে, আৰু লগতে মুখা শিল্পৰ যিটো কৰ্মশালা তাত সকলোৱে যোগদান কৰি সেইখিনি শিকি আছে আৰু